কিছুমান মানুহৰ পত্নীবোৰ দুষ্ট থাকে। মানুহজনৰ লগত থাকে হয়, কিন্তু মনটো বেলেগত থাকে। নিজৰ স্বামীক ভাল ব্যৱহাৰ নকৰে, মৰম নকৰে ইত্যাদি। কথাই প্ৰতি স্বামীৰ লগত তৰ্ক বিতৰ্ক, হাই কাজিয়া কৰি থাকে। আনকি আনৰ আগত অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰে। তেনেকুৱা উদণ্ড আৰু দুষ্ট নাৰীক বশ কৰি নিজৰ তলতীয়া কৰি ৰাখিবলৈ স্বামীসকলে এই মন্ত্ৰৰ সহায় ল'ব পাৰে। যদি কাৰোবাৰ স্ত্ৰী অবাধ্য বা দুষ্টা হয়, তেন্তে সেই স্ত্ৰীৰ ঋতুৰ ৩ দিনৰ দিনা গা ধুই উঠাৰ পিছত মাটিৰ ওপৰত খোজ দিওঁতে বাওঁ, ভৰি দিয়া ঠাইৰ পৰা ধূলি সংগ্ৰহ কৰি তাক এই মন্ত্ৰেৰে ৭ বাৰ মাতি কোনোৱে নেদেখাকৈ সেই ধূলি স্ত্ৰীৰ মূৰত পেলাই দিলে সেই স্ত্ৰী স্বামীৰ বাধ্য হয়। মন্ত্ৰটোৰ অমুকেৰ ঠাইত স্ত্ৰীৰ নাম উচ্চাৰণ কৰিব লাগে। মন্ত্ৰটো হ'ল: ধুল ধুল কামাখ্যা, মাৰ চৰণ চোৱা ধুল, মায়ের বৰেতে হয় আপুনি যে ফুল, এই ধূলা যাৰ অংগে লাগে, কুমতি দূৰ হইয়া সুমতি জাগে। চৰখেৰ ধূলা ইহা জানিবে নিশ্চয়, ধৰণীতে ইহাৰ শক্তিৰ পৰিচয়। কাৰ আজ্ঞে? কামাখ্যা মায়ের আজ্ঞে। কাৰ আজ্ঞে? ঈশ্বৰ মহাদেৱৰ আজ্ঞে। এই ধূলা পৰা অমুকের অঙ্গে, লাগ লাগ শীঘ্ৰে লাগে, ধূলা ধূলা কভু না হয় ভুল। মায়ের আজ্ঞাতে ধূলা ফুটিব, কবি মায়ের স্বৰ প্ৰদূষণৰ হয় ভুল। মায়ের আজ্ঞাতে ধূলা হয় ফুল। মন্ত্ৰটো পুনৰ এবাৰ কৈ দিছোঁ: ধুল ধুল কামাখ্যা মাৰ চৰণ চোৱা ধুল, মায়ের বৰেতে হয় আপুনি যে ফুল, এই ধূলা যাৰ অংগে লাগে, কুমতি দূৰ হইয়া সুমতি জাগে। চৰখেৰ ধূলা ইহা জানিবে নিশ্চয়, ধৰণীতে ইহাৰ শক্তিৰ পৰিচয়। কাৰ আজ্ঞে? কামাখ্যা মায়ের আজ্ঞে। কাৰ আজ্ঞে? ঈশ্বৰ মহাদেৱৰ আজ্ঞে। এই ধূলা পৰা অমুকেৰ অংগে। ইয়াত অমুকেৰ ঠাইত নিজ পত্নীৰ নাম ক'ব লাগে। লাগ লাগ শীঘ্ৰে লাগ, ধূলা ধূলা কভু নহয় ভুল, মায়ের আজ্ঞাতে ধূলা হয় ফুল। মন্ত্ৰটো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই কাগজ এখনত লিখি ল'ব। মনত ৰাখিব, এই মন্ত্ৰটো অকল নিজৰ পত্নীৰ বশীকৰণৰ ক্ষেত্ৰতহে খাটিব। তদুপৰি পত্নীগৰাকী সঁচাই দুষ্টা পত্নী হ'ব লাগিব। এনেই মন গ'ল বুলি কৰি নিদিব, তেতিয়া কিন্তু হিতে বিপৰীত হ'ব। পত্নীৰ মানসিক স্বাস্থ্য আৰু নিজৰো মানসিক স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। নাইবা এনেই কৰি চাওঁ কিনো হয় বুলি প্ৰমাণ চাবলৈ নকৰিব। মনত ৰাখিব, মানুহজনী মাহেকীয়া হোৱাৰ ৩ দিন পিছত গা ধুই মাটিত খোজ দিওঁতে বাওঁ, ভৰিৰ খোজৰ মাটিৰ ধূলিহে সংগ্ৰহ কৰিব আৰু ধূলি হাতত লৈ ৭ বাৰ মন্ত্ৰটো জপ কৰি সেই ধূলি পত্নীৰ মূৰত পেলাই দিব। সৎ উদ্দেশ্য আৰু ভগৱানৰ ওপৰত বিশ্বাসেৰে এই তান্ত্ৰিক কৰ্ম কৰিলে আপোনালোকে নিশ্চয় প্ৰমাণ পাব।